নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দিনটোৰ শীৰ্ষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই নৱজিত ডেকা এতিয়া বিতং বাতৰি যি ঠাইত সন্দেহযুক্ত লোক আছে আমি তাত উচ্ছেদ কৰিমে আৰু সেইটো আমি এটা লক্ষ্য বান্ধি লৈছো আমি কামত আগবাঢ়ি আছো আৰু আগবাঢ়ি গৈ থাকিম অখিল গগৈয়েতো পত্তাৰ কাৰণে লাগিবই কাৰণ সেইবিলাক অঞ্চলত তেওঁৰ ভোট আছে কিন্তু তেওঁতো আৰু পত্তা দিব নোৱাৰে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজি ওদালগুৰিৰ মুদৈবাৰীত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আনহাতে বিজয় সংকল্প সভাত বিটিসি নিৰ্বাচনত বিজেপিয়ে অতি ভাল ফল দেখুৱাবলৈ সক্ষম হ'ব বুলিও মত পোষণ কৰে মুখ্যমন্ত্ৰীয়ে বিটিআৰত শান্তি সমৃদ্ধি বিজেপিৰ দিনত উভতি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে আনহাতে ৰেচন কাৰ্ডকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণাও মুখ্যমন্ত্ৰী আজি এই মুদৈবাৰীৰ সংকল্প সভাত আনুষ্ঠানিকভাৱে ঘোষণা কৰে অখিল গগৈ ডাঙৰীয়াই পত্তাৰ কাৰণে লাগিব কাৰণ তেওঁৰ তাতে ভোট আছে কিন্তু পত্তাটো আৰু অখিল গগৈ দিব নোৱাৰে তেওঁতো মন্ত্ৰীও নহয় চৰকাৰো তেওঁ নাহে যোন জাগাত বিদেশী আছে সন্দেহযুক্ত নাগৰিক আছে আমি এইখিনি এভিকশন কৰি দিম আৰু সেইটো আমি এটা লক্ষ্য বান্ধি লৈছো কামত আমি আগবাঢ়ি আছো আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিম যোন জাগাত বিদেশী আছে সন্দেহযুক্ত নাগৰিক আছে আমি এইখিনি এভিকশন কৰি দিম আৰু সেইটো আমি এটা লক্ষ্য বান্ধি লৈছো কামত আমি আগবাঢ়ি আছো আমি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকিম অলপ আগতে আমি মুদৈবাৰী আৰু হৰিসিঙাত সভা কৰিছিলো তাতেও জনসমুদ্ৰ আৰু আজি মোৰ দিনটোৰ দ্বিতীয়খন সভা খালিংদুৱাৰতো ইমান সুন্দৰ সভা আজি মই ক'ব পাৰো যে দুইটা পৰিষদীয় সমষ্টিত বিজেপি জিকিবই তাত কোনো সন্দেহ নাই বিজেপি নিশ্চিতভাৱে জয়লাভ কৰিব শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যে 2014 চনৰ আগতে আমাৰ বিটিসিৰ পৰিৱেশ কেনেকুৱা আছিল গোষ্ঠীগত সংঘৰ্ষ সাম্প্ৰদায়িক সংঘৰ্ষ বোমা বিস্ফোৰণ গুলি বৰ্ষণ আৰু মানুহৰ মাজত নিৰাপত্তাৰ অভাৱ 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া শাসনলৈ আহে আৰু বিটিসিত স্থায়ী শান্তি আনিবৰ বাবে তেখেতে কাম আৰম্ভ কৰে 2020 চনত বিটিআৰ শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু 2021 চনত আপোনালোকৰ আশীৰ্বাদত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰোঁ 4.5 বছৰ পিছত আপোনালোকৰ সন্মুখত থিয় হৈ এই কথা মই নিশ্চিতভাৱে দাবী কৰিব পাৰোঁ যে মই মুখ্যমন্ত্ৰী হোৱাৰ দিনৰ পৰা বিটিসিত এটাও গুলিকাণ্ড হোৱা নাই এটাও বোমা বিস্ফোৰণ হোৱা নাই কোনো ধৰণৰ ইয়াতে অশান্তিৰ সৃষ্টি হোৱা নাই যে আমি 17 ছেপ্টেম্বৰ তাৰিখে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জন্মদিন আমি অৰুণোদয় আঁচনি তৃতীয় অৰুণোদয় 3 আমি আৰম্ভ কৰিম কিন্তু লগতে এইবাৰ আমি সিদ্ধান্ত লৈছো যে অৰুণোদয় পৰিয়ালসকলে লাভ কৰা 1250 টকাৰ উপৰিও অৰুণোদয় পৰিয়ালে যেতিয়া গেছ কিনিব গেছৰ কাৰণেও আমি আপোনালোকক 250 টকা সাবসিডি দিম যাতে আপোনালোকৰ গেছো সুলভ মূল্যত পাব পাৰে শ্ৰদ্ধা ৰাইজ অৰুণোদয় 1250 টকা গেছৰ দাম 900 টকা 550 টকা উজ্জ্বলা যোজনাৰ বাবে এতিয়া অৰুণোদয় পৰিয়ালৰ ৰাইজে যেতিয়া গেছ কিনিব তাতো 250 টকা কম কৰি পাব শ্ৰদ্ধা ৰাইজ ৰেচন কাৰ্ডত আগতে আমি মাত্ৰ চাউল পাইছিলো এতিয়াৰ পৰা ৰেচন কাৰ্ডত আপোনালোকে দালিও কম দামত পাব নিমখো কম দামত পাব আৰু চেনিও আপোনালোকে কম দামত পাব
এয়া আমাৰ ৰাজ্য চৰকাৰৰ আঁচনি। শ্ৰদ্ধাৰ ৰাইজ, দুখীয়া পৰিয়ালে যাতে কলেজত পঢ়িব পাৰে, ল'ৰা ছোৱালীৰ শিক্ষাৰ বাবে আমি বিনামূলীয়া এডমিশ্যন দিলোঁ। 6 আগষ্টৰ পৰা আমি নিযুত মইনা আঁচনি আৰম্ভ কৰিম। ছোৱালী যেতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়িব, চৰকাৰৰ পৰা মাহত 1000 টকা পাব। ডিগ্ৰী পঢ়িব, চৰকাৰৰ পৰা 1250 টকা মাহত পাব। আৰু ইউনিভাৰ্চিটিত পঢ়িব 2500 টকা চৰকাৰৰ পৰা মাহত লাভ কৰিব। আজি 21 আগষ্টৰ পৰা আমাৰ মহিলা উদ্যমিতা আঁচনিৰ আমি 10,000 টকাকৈ আই মাতৃসকলক দিয়াৰ কাম আৰম্ভ কৰিম। অসমৰ প্ৰত্যেকটো সমষ্টিতে 30,000 40,000কৈ মহিলাক আমি 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ জৰিয়তে আমি আগবঢ়াম। শ্ৰদ্ধাৰ ৰাইজ, মেট্ৰিক পৰীক্ষা হ'ব। মেট্ৰিক পৰীক্ষা দিবলগীয়া ল'ৰা ছোৱালীসকলকো আমি কিতাপ পত্ৰ যাতে কিনিব পাৰে, পুষ্টিকৰ খাদ্য খাব পাৰে, প্ৰত্যেক মাহত আমি 300 টকাকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি প্ৰদান কৰিম। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।